চাওক নিশ্চয়কৈ মনজিত আপুনি ইতিমধ্যে কৈছে যে দেখা পোৱা গৈছিল যে আসন কেন্দ্ৰিক যি কথা বতৰা আলোচনা চলি আছে তাৰ মাজতে দেখা পোৱা গৈছে কালিৰ ৰাতি ভাগতো প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈৰ বাসগৃহৰ সন্মুখত দলগাঁও সমষ্টিৰ যিসকল তৃণমূল কংগ্ৰেছ কৰ্মী আছে তেওঁলোকে গৈ এক প্ৰকাৰ দলগাঁও সমষ্টি অন্য দলক যাতে এৰি নিদিয়ে তাৰ কাৰণে তেওঁলোকে এক প্ৰকাৰ প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছে বা সভাপতিগৰাকীক এই আহ্বান জনাইছে। ঠিক একেধৰণে ৰাজীৱ ভৱনটো মই দেখুৱাইছোঁ যে পুৱাৰ পৰা আজি এনেধৰণে যথেষ্ট সংখ্যক তৃণমূল কংগ্ৰেছ কৰ্মী ওলাই আহিছে আৰু ওলাই আহি তেওঁলোকে ৰাইজৰ দলক যিহেতু দলগাঁও সমষ্টিটো এৰি দিব বুলি এক প্ৰকাৰ চৰ্চা চলি আছে, গতিকে সেই সমষ্টিটো এৰি নিদিয়াৰ দাবীৰে তেওঁলোকে এনেধৰণে ৰাজীৱ ভৱনত এক প্ৰকাৰ ধৰ্ণা কাৰ্যসূচী গ্ৰহণ কৰিছেহি। কাৰণ দলগাঁও যিটো সমষ্টি আছে সেই সমষ্টিটোত কোনো কাৰণতে যাতে ৰাইজৰ দল বা অন্য দলক যাতে এৰি নিদিয়ে তাৰ কাৰণে তেওঁলোকে এই যিটো আহ্বান সেই আহ্বানটো জনাইছে। কাৰণ ইতিমধ্যে সকলোৱে জানে যদিহে ৰাইজৰ দলৰ লগত মিত্ৰতা হয় তেতিয়াহ'লে দলগাঁও সমষ্টিটো ৰাইজৰ দলক এৰি দিব লাগিব বুলি ইতিমধ্যে ৰাইজৰ দলে এক প্ৰকাৰ কংগ্ৰেছক প্ৰেছাৰাইজ কৰি আছে আৰু তাৰ পৰিপ্ৰেক্ষিততে এনেধৰণে তেওঁলোকে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰা পৰিলক্ষিত হৈছে। আজি আপোনালোকে কি কাৰণে ইয়াত আজি বহিছেহি আচলতে? হয়, আজি আমি দলগাঁৱৰ পৰা এটা প্ৰতিনিধি দল আহিছোঁ, আহি ইয়াতে বহিছোঁ। আমাৰ কথা হ'ল আমি ইতিমধ্যেই সংবাদ মাধ্যমত শুনা পাইছিলোঁ যে দলগাঁও বিধানসভা ছিটটো ৰাইজৰ দলক এৰি দিয়া হ'ব এই বুলি ৰাইজৰ দলে প্ৰচাৰ কৰি আছিলে। কিন্তু কংগ্ৰেছৰ পৰা কোনো মিত্ৰতা সংকেত দিয়া নাছিলে যে এইটো এৰি দিছে বুলি। তো সেইকাৰণে আমি হাইকমাণ্ডক আমাৰ কংগ্ৰেছ দলৰ সভাপতি ডাঙৰীয়াক এটা কথা কাটৰ জোৰে অনুৰোধ কৰিব আহিছোঁ যে কংগ্ৰেছ দলক ৰাইজৰ এই ছিটটো ৰাইজৰ দলক এৰি দিলে আমাৰ বৃহৎ ক্ষতি হ'ব। কাৰণ যিহেতু দলগাঁও সমষ্টিত কংগ্ৰেছ দলৰ ভেটি বহুত মজবুত, ৰাইজৰ দলৰ ইয়াতে ভেটি নাই। ৰাইজৰ দলে যিজন কেণ্ডিডেট প্ৰক্ষেপ কৰিছে তেখেত হৈছে নাওবৈচাৰ কেণ্ডিডেট। সুদূৰ নাওবৈচাৰ পৰা আহি ইয়াতে জিকাটো অত্যন্ত টান কথা। তেনে ক্ষেত্ৰত এই ছিটটো বেলেগক এৰি দিয়াৰ নিচিনাই হ'ব, ৱাকঅভাৰ দিয়াৰ নিচিনা হ'ব। তো সেইকাৰণে আজি আমাৰ দলগাঁও সমষ্টিৰ সচেতন মহল কংগ্ৰেছী কৰ্মকৰ্তাসকল চবৰ হৈ আজি আমি ইয়াতে অনুৰোধ জনাইছোঁ গৌৰৱ গগৈ ডাঙৰীয়াক যাতে আমাৰ এই ছিটটো এৰি দিয়া নহয় আৰু এই ছিটটোত আমাক যদি কেণ্ডিডেট দিয়া হয় কংগ্ৰেছৰ ফালৰ পৰা আমাৰ জয় নিশ্চিত। আমি আপোনাৰ ওচৰলৈ আহিছোঁ, ক'লেই কালি আপোনালোকে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ঘৰৰ সন্মুখতো এক প্ৰকাৰ আপোনালোক গৈছে। গতিকে ৰাইজৰ দলক যদিহে মিত্ৰতা হয় সমষ্টিটো এৰি দিব বুলি ইতিমধ্যে চৰ্চা চলিছে, গতিকে কি ক'ব বিচাৰিব? চাওক, এইটো আমি কোনোপধ্যে এইটো আমি গ্ৰহণ কৰিব নোৱাৰোঁ। আমি কংগ্ৰেছ কৰ্মী হিচাপে মই এজন এপি মেম্বাৰ, আমি দলগাঁৱৰ দৈপাম গাঁও পঞ্চায়তৰ এজন এপি মেম্বাৰ। আপোনালোক যদি যোৱা পঞ্চায়ত নিৰ্বাচনৰ যদি ফলাফল চায় আপুনি 29খন গাঁও পঞ্চায়ত আছে, 26খন গাঁও পঞ্চায়ত আঞ্চলিক সদস্য আমাৰ কংগ্ৰেছৰ দখলত, 4টা জিলা পৰিষদ, 3টা জিলা পৰিষদ আমাৰ কংগ্ৰেছৰ দখলত। তাৰ আগত যদি আপুনি লোকসভাৰ নিৰ্বাচনৰ যদি ফলাফল চায় আমাৰ মাধৱ ৰাজবংশী ছাৰ ডাঙৰীয়াক তেখেতক আপোনাৰ 2 লাখ, আমাৰ দলগাঁও সমষ্টিত 2,80,000 ভোট পুল হৈছিলে, 2,12,000 ভোট আমাৰ কংগ্ৰেছ দলত আহিছে। গতিকে এই এনেকুৱা এটা কংগ্ৰেছৰ জয়ময় থকা সমষ্টিত কেনেকৈ ৰাইজৰ দলক এৰি দিব? আৰু অখিল গগৈ ডাঙৰীয়া এইখিনিও তেওঁলোকৰ সাম্যক জ্ঞান নহ'লনে যে এটা কংগ্ৰেছৰ দখলত থকা ইমান জয়ময় সমষ্টিটো কেনেকৈ ৰাইজৰ দলৰ হাতত দিব? গতিকে এইটো স্পষ্ট কথা, ৰাইজৰ দলৰ হাতত কোনো পৰ্যায়ত দলগাঁও সমষ্টি দিয়া নহ'ব। যাৰ বাবে আমি সকলো কৰ্মী, আমাৰ ব্লক সভাপতি আছে, আমাৰ যুৱ কংগ্ৰেছ NSYৰ সভাপতি আছে, য়ং ব্ৰিগেডৰ কৰ্মকৰ্তা বিষয়ববীয়াসকল আছে, সকলো মানে দলে বলে ওলাই আহিছে। কোনো পৰ্যায়ত দলগাঁও সমষ্টিত ৰাইজৰ দলত দিয়া নহ'ব। অখিল গগৈ ডাঙৰীয়াক আমি প্ৰশ্ন কৰিব খুজিছোঁ, আপুনি যদি মিত্ৰতা কৰিব, যদি সৎ সাহস আৰু সৎ ইচ্ছা যদি সৎ মনোভাৱ যদি আছে, আপুনি যিবিলাক ছিট আপুনি জিকিব পাৰিব সেইবোৰ ছিটত আপুনি মিত্ৰতা কৰক, তাতে আমাৰ ক'ব লগা একো নাই। কিন্তু দলগাঁও সমষ্টিলৈ দ্বিতীয় কথা আপোনাক ক'বলৈ দ্বিতীয় কথা যাতে আপুনি নকয় তাৰ বাবে আমি আপোনাক বিনম্ৰভাৱে আহ্বান জনালোঁ। কিন্তু কৈছে অখিল গগৈয়ে কৈছে যে কংগ্ৰেছৰ যিগৰাকী প্ৰাৰ্থী দলগাঁৱত আছে সম্ভাৱ্য প্ৰাৰ্থী, তাতকৈ ৰাইজৰ দলৰ যিগৰাকী প্ৰাৰ্থী আজিজুৰ ৰহমান তেওঁ যথেষ্ট শক্তিশালী, তেওঁক দিলেহে দলগাঁৱতো জিকিব পাৰিব বুলি কিন্তু কৈছে। এইটো মুজিবুৰ ডাঙৰীয়াৰহে কথা। এইটো বৰ্তমানৰ যিজন বিধায়ক আছে মুজিবুৰ ৰহমান, তেখেতৰ ভাষ্য এইটো।
এইটো অখিল গগৈ ডাঙৰ মজিবুৰৰ কথাত অখিল গগৈ ডাঙৰীয়া দম্ভালি মাৰি ক'লে নহ'ব নহয়। অখিল গগৈ ডাঙৰীয়া দলগাঁৱৰ খবৰ নাজানেতো, দলগাঁৱৰ খবৰ আমিহে জানো। মই এজন 12-13 হাজাৰ ভোটাৰৰ প্ৰতিনিধি, মইহে জানো অখিল গগৈ কোন, অখিল গগৈ কোন। গতিকে অখিল গগৈ দলগাঁৱলৈ অখিল গগৈক অন্ততঃ দালালি কৰিবলৈ আমি এক প্ৰকাৰ সকিয়ানি দিছোঁ আপোনাক। কিন্তু এটা কথা কৈছে যে দলগাঁৱৰ পৰা বহু কেইজন প্ৰাৰ্থীয়ে ইতিমধ্যে ইয়াত দলীয় আবেদন দাখিল কৰিছে টিকট বিচাৰি। গতিকে আপোনালোকক কোনোবাই ইয়ালৈ পঠিয়াইছে নেকি যে দলগাঁও সমষ্টিটো এনেধৰণে তোমালোকে এৰি দিব নালাগে, কোনোবাই পঠিয়াইছে নেকি ইয়ালৈ? চাওক, আমাক কোনেও পঠোৱা নাই ইয়াতে। আমি দলগাঁও সমষ্টি, আমি প্ৰতিনিধি। আজিৰ তাৰিখলৈকে যদি আমি চাওঁ, মুজিবুৰ ৰহমানে যিটো আমাক জ্বালা যন্ত্ৰণা দি আছে, বিজেপিতকৈ ভয়ানকভাৱে আমাক জ্বালা যন্ত্ৰণা দি আছে। গতিকে কথা হ'ল দলগাঁও সমষ্টিত কংগ্ৰেছৰ বিধায়ক আহিব লাগে, তেতিয়াহে আমি আমাৰ কাম কাজবিলাক আমি সফলভাৱে কৰিব পাৰিম। গতিকে ইয়াৰ কোনো আমাৰ কথা হ'ল দলগাঁও সমষ্টিত কংগ্ৰেছৰ বিধায়ক লাগে। কোনোবাই আমাক পঠাব, হেৰি কৰিব, সেইবিলাক লৈ অহা নাই। আমাৰ ভৱিষ্যত সুৰক্ষিত কৰিবৰ কাৰণে আমি দলে বলে ওলাই আহিছোঁ, এইটো স্পষ্ট কথা। কংগ্ৰেছৰ যাকে প্ৰাৰ্থিত্ব দিয়ক তাত আপোনালোকৰ আপত্তি নাই, কিন্তু সমষ্টিটো এৰি দিব নালাগে। সমষ্টিটো এৰি দিব নালাগে। কংগ্ৰেছৰ প্ৰাৰ্থী যাকে দিব আমি মানি ল'ম। দলগাঁও সমষ্টি এইবাৰ কংগ্ৰেছৰ দখলত আহিব 100% নিশ্চিত। কংগ্ৰেছ জিন্দাবাদ। সমষ্টি এৰি নিদিয়ে দলগাঁও ৰাইজৰ দলত? নাই। আমি দেখিছোঁ। কি ক'ব বিচাৰিব? চাওক, এটা কথা হৈছে যে মই এজন AP মেম্বাৰ, চক্ৰবস্তু জিপিৰ মই AP মেম্বাৰ। আজিলৈকে যিটো যোৱা 21ত যিটো নিৰ্বাচন হৈছিল, আমাৰ মিত্ৰজোঁটৰ পাৰ্টি লৈ পেলাই মুজিবৰ ডাঙৰীয়া আমাৰ কংগ্ৰেছ দলৰ ছাপৰ্ট লৈ পেলাই MLA হৈছিল। হোৱাৰ পিছত ইয়াত বিজেপিৰ চামচাগিৰি কৰি আছে। এইটো ৰাইজে জানি পাইছে, বুজি পাইছে। আৰু তেখেতে আমাক কিমান দুখত ৰাখিছে আৰু কিমান কি কৰি আছে। আজিলৈকে আমি যিমান এটা পইচা পাওঁ কামৰ ক্ষেত্ৰত আমাক বাধা দি আছে। সেইকাৰণে আমি চাওঁ যে আমাৰ কংগ্ৰেছ দলৰ এটা যোগ্য MLA লাগে। সেইকাৰণে আমি ইয়াত আহিছোঁ। আমাক কোনেও পঠোৱা নাই, আমাৰ নিজৰ ব্যক্তিগত হিচাপত আহিছোঁ। আমাৰ ধৰক 29টা পঞ্চায়ত আছে। 29টা পঞ্চায়তৰ ভিতৰত 26টা পঞ্চায়তত আমাৰ কংগ্ৰেছৰ জয়ী হৈছে আৰু 4টা জিলা পৰিষদ আছিল। জিলা পৰিষদ 4টাৰ ভিতৰত 3টা জয়ী হৈছে। কোনো ৰাইজৰ দলৰ ইয়াত কোনো ভেটি নাই। সেইকাৰণে ৰাইজৰ দলে ভাবিছে যে আজি যোন এইটো দলগাঁও সমষ্টিত খেলোঁ, তেনেহ'লে কংগ্ৰেছে ছাপৰ্ট দিয়ে। পাছ কৰাৰ পিছত দম্ভালি মাৰি থাকিব যে AIDFৰ মুজিবুৰ ৰহমানৰ নিচিনাকৈ। আমি সেইটো কেতিয়াও মানি নলওঁ আৰু কেতিয়াও মানিয়ে নলওঁ। চাওক, আপুনি নিৰ্বাচন খেলিবলৈ হ'লে নিশ্চয় আপোনাৰ সংগঠন দৰকাৰ আছে। দলগাঁও সমষ্টিত ৰাইজৰ দলৰ কোনো সংগঠন নাই। এই কেইবামাহ আগত ধৰক যিকেইজন মানুহ সংগঠন কৰি আছে, তাতে এটা আত্মসহায়ক গোটতকৈ তেওঁলোকৰ কৰ্মীৰ সংখ্যা কম। আৰু তাতে তুলনামূলকভাৱে কংগ্ৰেছৰ আপোনাৰ বুথ লেভেলৰ পৰা আৰম্ভ কৰি জিলা পৰ্যায়লৈকে বিভিন্ন সংগঠন আছে। তাৰ লগতে 366টা বুথ প্ৰেচিডেণ্ট আছে, বুথ কমিটি আছে, BLA আছে। এইখিনি থকাৰ স্বত্বেও কংগ্ৰেছে এতিয়া আমাৰ যিখিনি কৰ্মী আছে, বিজেপি আৰু AIDF দুটাই মিলি কংগ্ৰেছৰ ওপৰত বিভিন্ন ধৰণৰ অত্যাচাৰ কৰি আহিছে। এই অত্যাচাৰ সহ্য কৰি তথাপিও কংগ্ৰেছ কৰ্মীসকলে এটা পণ লৈছিল যে এইবাৰ আগন্তুক 26ৰ নিৰ্বাচনত আমি কংগ্ৰেছ দলৰ বিধায়ক আনিম দলগাঁৱত। এইটো সুযোগ এতিয়া মিত্ৰতা কৰি অখিল গগৈ ডাঙৰীয়া মিত্ৰতাৰ জৰিয়তে কংগ্ৰেছ দলৰ যিখিনি কষ্টৰ ফল, এই কষ্টৰ ফলখিনি অখিল গগৈ ডাঙৰীয়াই নিজে ল'ব বিচাৰি আছে। যাৰ বাবে যোৱা বিধানসভা নিৰ্বাচনত নাওবৈচাৰ পৰা নিজৰ সমষ্টিৰ পৰা পৰাজয় হোৱা প্ৰাৰ্থী এজন তেখেতক আনিছে দলগাঁৱত আনি প্ৰাৰ্থী দিছে, তাতে মিত্ৰতা খেলি তেওঁলোকে জয়ী হ'ব পাৰে। আনকি তেওঁলোকৰ যদি সৎসাহ আছে, তেওঁলোকৰ যদি ইমানেই ব্যক্তি শক্তিশালী আছে, তেতিয়াহ'লে আমি বন্ধুত্বপূৰ্ণ নিৰ্বাচন খেলিবলৈ সাজু আছোঁ। যদি তেওঁলোকৰ সৎসাহ আছে, বন্ধুত্বপূৰ্ণ নিৰ্বাচন খেলক, আমি সাজু হৈ আছোঁ। ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আমি দেখুৱাইছোঁ মনজিত যে এনেধৰণে প্ৰায় যথেষ্ট সংখ্যক তৃণমূল পৰ্যায়ৰ কংগ্ৰেছ কৰ্মী ওলাই আহি তেওঁলোকে কৈছে কোনো কাৰণতে যাতে দলগাঁও যিটো সমষ্টি আছে, সেই সমষ্টিটো ৰাইজৰ দলক এৰি নিদিয়ে, মানি নলয়। প্ৰয়োজনত বন্ধুত্বমূলক প্ৰতিদ্বন্দ্বিতা কৰিবৰ কাৰণেও এই যিসকল তৃণমূল পৰ্যায়ৰ কংগ্ৰেছ কৰ্মী আছে, তেওঁলোকে এনেধৰণে হুংকাৰ দিয়া পৰিলক্ষিত হৈছে। কিন্তু মূল কথাটো হ'ল যে এওঁলোকৰ যি দাবী, এই দাবী কংগ্ৰেছ হাইকমাণ্ডে বা প্ৰদেশ কংগ্ৰেছৰ নেতৃত্বই কেনেধৰণে মানি লয় বা আগন্তুক যিটো 26ৰ নিৰ্বাচন আছে, সেই নিৰ্বাচনত আজিও
দেখা পোৱা গৈছিল যে এতিয়াও দুমুজাত আছে ৰাইজৰ দলৰ লগত মিত্ৰতা হ'বনে নহয়, কাৰণ 4টাকৈ সংখ্যালঘু সমষ্টি ইতিমধ্যে অখিল গগৈ ৰাইজৰ দলে বিচাৰিছে, কিন্তু কংগ্ৰেছে একমাত্ৰ দলগাঁও সমষ্টিটো এৰি দিছে বুলি কৈছে। আৰু এৰি দিয়াৰ পাছত সেই সমষ্টিটোক লৈও এই মুহূৰ্তত ৰাজীৱ ভৱনে যথেষ্ট সংখ্যক কংগ্ৰেছ কৰ্মীয়ে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছে। এক প্ৰকাৰ সমষ্টি নিদিওঁ বুলি কৈছে। অখিল গগৈ কোন বুলি প্ৰশ্ন কৰিছে, কাৰণ কংগ্ৰেছৰ ভোটেৰে অখিল গগৈ ৰাইজৰ দলৰ বিধায়ক নবনাও বুলি তেওঁলোকে এক প্ৰকাৰ দাবী উত্থাপন কৰিছে। গতিকে এই দাবীৰ মাজত দলগাঁও সমষ্টিৰ ৰাজনৈতিক ভৱিষ্যত বা প্ৰেক্ষাপট পৰৱৰ্তী সময়ত কি হয় সেয়া কিন্তু অতি গুৰুত্বপূৰ্ণ হ'ব। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।